নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ইটাখোলাস্থিত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত প্ৰায় অৰ্ধশতাধিক বৃক্ষ ৰোপণ কৰে স্থানীয় বেচৰকাৰী সংস্থা চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়ছে। গ্ৰুপটোৰ সক্ৰিয় সদস্য HMB জুনিয়ৰ গ্ৰুপৰ সম্পাদকৰ লগতে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2024-2025 বৰ্ষৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰাৰ অনুৰোধ মৰ্মে আৰু চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়ছৰ সিদ্ধান্ত অনুসৰি বৃহস্পতিবাৰে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত প্ৰায় অৰ্ধশতাধিক বৃক্ষ ৰোপণৰ দৰে এক মহৎ কাৰ্যসূচী সম্পন্ন কৰা হয়। 2021 চনতে জন্মলাভ কৰা গ্ৰুপটোৱে বৃহত্তৰ হাটিঙা অঞ্চলৰ লগতে জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত সামাজিক কাৰ্যসূচীসমূহ কৰি অহা দেখা গৈছে। 50জনীয়া সদস্যৰে গঠিত গ্ৰুপটোৱে অঞ্চলটিৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু ক্ৰীড়াৰ দিশত বিভিন্ন ধৰণেৰে কাম কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি অহাও পৰিলক্ষিত হৈছে। এনেধৰণৰ যোগাত্মক কামবোৰৰ পৰাই যাতে গ্ৰুপটো আগবাঢ়ি যাবৰ বাবে সমূহ ৰাজ্যৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে সহায় সহযোগিতা কামনা কৰিছে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়ছৰ সমূহ বিষয়ববীয়াসকলে। তেওঁলোকৰ এনে মহান পদক্ষেপ হাতত লোৱাৰ বাবে শৈক্ষিক মহলে আন্তৰিকতাৰে শলাগ লয়। নমস্কাৰ। ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক ছাৰ বাইদেউসকলে এখনি প্ৰমাণপত্ৰ আৰু এখনি অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে আমাৰ বিদ্যালয়ৰে এজন ছাত্ৰ তথা ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰা তেওঁ আমাৰ স্কুলখনৰ সেউজীয়া কৰি তুলিবলৈ তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। সেই পদক্ষেপৰ ভিতৰত এটা পদক্ষেপ হৈছে গছ ৰোপণ। তেওঁ ইলেকশ্যনত উঠাৰ পূৰ্বেই আমাৰ বিদ্যালয়খনত তেওঁ কিছু কৈছিলে এনেধৰণে কৰিম, স্কুলখনৰ হকে উন্নতিৰ হকে কৰিম বুলি যি ধৰণে তেওঁ কৈছিলে সেই সকলোবোৰ কাম তেওঁ এতিয়া সাফল্যমণ্ডিত কৰিছে। সেইবাবে তেওঁক আমাৰ তৰফৰ পৰা আৰু হলিমলি গাইজ গ্ৰুপৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটা সম্বৰ্ধনা অনুষ্ঠান আমাৰ বিদ্যালয়ত সুচাৰুৰূপে আয়োজিত কৰা হয়। এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ ৰাজবংশী দেৱ আৰু তাৰ লগতে শৈক্ষিক সমিতিৰ সভাপতি শ্ৰীযুত গাজিলাল প্ৰসাদ ডাঙৰীয়া উপস্থিত আছে। এই অনুষ্ঠান ভাগৰ লগতে সংগতি ৰাখি ইটাখোলা অঞ্চলৰ স্থানীয় NGO হলিমলি বয়জৰ উদ্যোগত এটি বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়িত কৰা হয় আৰু এই অনুষ্ঠানটিত সম্বোধিত ছাত্ৰ ছাত্ৰীসকলে হলিমলি বয়জৰ তৰফৰ পৰা আগবঢ়োৱা পুলিৰে বৃক্ষৰোপণ কাৰ্যসূচী সম্পাদিত কৰে আৰু তাৰ বাবে মই বিদ্যালয়ৰ তৰফৰ পৰা হলিমলি বয়জ NGOৰ সকলো কাৰ্যকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনতো বিদ্যালয়ৰ লগত তেখেতসকলে সম্পৰ্ক বজাই ৰাখিব বুলি মই আশা ৰাখিছোঁ আৰু বিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা আৰু এনভাইৰনমেণ্ট আৰু উন্নত কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি বৰা, ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক আৰু লগতে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়ছৰ জুনিয়ৰ গ্ৰুপৰ সাধাৰণ সম্পাদক। মোৰ অনুৰোধ মৰ্মে চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়ছে আমাৰ বিদ্যালয়ত চৌহদত প্ৰায় অৰ্ধশতাধিক গছপুলি ৰোপণ কৰে। সেয়েহে এই চেগতে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু চেলিব্ৰেশ্যন গ্ৰুপে এনেধৰণৰ সামাজিক কাৰ্যসূচীসমূহ যাতে কৰিব পাৰে তাকে সকলোৰে পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।